মাৰ্ঘেৰিটা ৰাজপথত পবিত্ৰ ৰথযাত্ৰা সমদল দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে আজি মাৰ্ঘেৰিটাতো ৰথযাত্ৰা বাহিৰ কৰা হয়। আবেলি ধৰ্মীয় ৰীতি নীতিয়ে গোসাইক ৰথত উঠোৱা হয়। মাৰ্ঘেৰিটা ভেনাৰমেল স্থিত ৰাধাকৃষ্ণ সেৱা আশ্ৰমৰ পৰা ৰথযাত্ৰা মাৰ্ঘেৰিটা নগৰৰ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰে। 5 জুলাইত পুনৰ গোসাইক ৰাধাকৃষ্ণ সেৱা আশ্ৰমলৈ ঘূৰাই মন্দিৰত স্থাপন কৰা হ'ব বুলি মন্দিৰৰ পুৰোহিতে জানিবলৈ দিছে। 2015 পৰা ওলাই আছে শ্ৰী শ্ৰী ৰাধা মাধৱ আশ্ৰমৰ পৰা আমি সবক আজি হৰিনামত আৰু জগন্নাথ দেৱত বহুত দিনলৈকে আমাৰ ইয়াত ৰথ হোৱা নাই, সেইকাৰণে সমূহ ৰাইজক আমি এই ৰথযাত্ৰা কৰিছোঁ ইয়াত ৰাধা মাধৱ মন্দিৰৰ পৰা আৰু সকলোক ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সকলো ৰাইজে আমাৰ লগক সেৱা কৰিছে, বহুত ভাল লাগিছে। এনেকুৱা মানে সদায় কৰি থাকিলে আমি আৰু ভাল পাম। হৰে কৃষ্ণ, জয় ৰাধা মাধৱ, জয় জগন্নাথ, ৰাধা মাধৱ আশ্ৰম, ৰাধা মাধৱ আশ্ৰম কি কৈ আছোঁ। আমি অগল ৰাইজক শুভকামনা কৰিছোঁ যে আমাৰ কাৰণে ইমান মানে জগন্নাথৰ ইয়াত চবে ওলাইছে, ইমান ৰ'দত কষ্ট কৰিছে। তো এনেকৈ সদায় যেনেকৈ আমাৰ লগত হাত দিয়ে আৰু এইটো কাৰণে 9 দিনৰ প্ৰগ্ৰাম আছে মাহিৰবাৰী, জগন্নাথ মাহিৰবাৰী আপোনাৰ কলিতা হোষ্টেলৰ গলিটোত আপোনাৰ ৰাইজে যেতিয়া অংশগ্ৰহণ কৰে। আৰু আমাৰ 5 তাৰিখে আকৌ উভতা ৰথ আছে, আকৌ মন্দিৰত আহিব। 5 তাৰিখত আপোনালোকে হ'ব। 5 তাৰিখে আকৌ আমি মাহিৰবাৰীৰ পৰা উল্টা ৰথ হৈ ৰাধা মাধৱ আশ্ৰমলৈ আহিম। সকলো ৰাইজক কামনা কৰিলোঁ আহিবলৈ। পবিত্ৰ ৰথযাত্ৰা তো আজি আমাৰ ভিনাৰমিল বজাৰৰ যিখন ৰথযাত্ৰা আপোনাৰ হিপাৰ চাৰিআলিলৈকে লৈ যায়, সেই ভক্তসকলৰ কাৰণে আমি জলীয় পানীয় ব্যৱস্থা কৰিছোঁ। তেখেতসকলে আমাৰ যিটো ৰথযাত্ৰা সুফল মংগলে হওক, সেইটোৱে ভগৱানৰ ওচৰত নেদেখা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু ভগৱানৰ ওচৰত সকলো মাৰ্ঘেৰিটাবাসীক অসমবাসীৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ যে সকলোৰে মংগল কামনা প্ৰাৰ্থনা কৰিছোঁ। সেই বুলিয়ে আপোনালোকৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাই জয় আই অসম।